জাগিৰোডত ৰোপণ হ'ল অসমৰ ঔদ্যোগিক ভৱিষ্যতৰ প্ৰথমটো বীজ। কাগজ কলৰ মাটিত ভূমিপূজন হ'ল ২৭,০০০ কোটি টকীয়া ছেমি কণ্ডাক্টৰ প্ৰজেক্টৰ। স্বাধীনতাৰ পিছত অসমৰ ভাগ্য সলনি কৰিবলৈ ব্যক্তিগত খণ্ডৰ সৰ্ববৃহৎ বিনিয়োগ। সোণসেৰীয়া ইতিহাসৰ ৰচনা কৰি টাটা গ্ৰুপে অসমবাসীক উপহাৰ দিলে ছেমি কণ্ডাক্টৰ প্ৰকল্প। ২৭,০০০ কোটি টকাৰ উদ্যোগ, ২৭,০০০ আমাৰ ইয়াতে বিনিয়োগ। কিন্তু মই বিশ্বাস কৰোঁ টাটা ছেমি কণ্ডাক্টৰৰ আমি যদি এটা সফল ইতিহাস ৰচনা কৰিব পাৰোঁ, অসমৰ ভাগ্যৰ পৰিৱৰ্তন হ'ব। অসম দেশৰ ভিতৰতে এখন ঔদ্যোগিক প্ৰধান ৰাজ্য হিচাপে পৰিগণিত হ'ব। অসমৰ বাবে ই এক ঐতিহাসিক ক্ষণ। অসমৰ বাবে এয়াই হৈছে আটাইতকৈ সোণোৱালী দিন। কাৰণ অসমৰ ঔদ্যোগিক ক্ষেত্ৰত বিপ্লৱৰ সূচনা কৰি জাগিৰোডত স্থাপন হ'ল প্ৰথমটো ছেমি কণ্ডাক্টৰ প্ৰকল্প। টাটা চন্সৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণ আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অভিলাষী প্ৰকল্পৰ ভূমিপূজন কৰাৰ পাছতেই অসমৰ ঔদ্যোগিক ক্ষেত্ৰত স্থাপন হ'ল নতুন অভিলেখ। ২৭,০০০ কোটি টকীয়া ছেমি কণ্ডাক্টৰ প্ৰকল্পই অসমৰ ভাগ্য সলনি কৰি দিব বুলি মন্তব্য মুখ্যমন্ত্ৰীৰ। ১২ লাখ নিবনুৱাই যেতিয়া তৃতীয় শ্ৰেণীৰ চৰকাৰী চাকৰিৰ কাৰণে পৰীক্ষা দিব ওলাই আহে, তেতিয়া আমি অনুভৱ কৰিব পাৰোঁ যে অসমক উদ্যোগীকৰণৰ কিমান প্ৰয়োজনীয়তা আছে। মই আজি আশা কৰোঁ যে আমি ফিউচাৰ ইণ্ডাষ্ট্ৰিজৰ যি এক নতুন ৰূপৰেখা অসমত স্থাপন কৰিবলৈ আগবাঢ়িছোঁ, ই অসমৰ ইতিহাসৰ এক নতুন মাইলৰ খুঁটা হৈ ৰৈ যাব। আজিৰ পৰা কাম আৰম্ভ হ'ব। ১৮ মাহত আমি প্ৰথমটো ইউনিট আৰম্ভ কৰিব পাৰিম। ইয়াত ২৭,০০০ লোকৰ প্ৰত্যক্ষ নিযুক্তি হ'ব। ইয়াৰ উপৰিও এই ইণ্ডাষ্ট্ৰিটো হোৱাৰ লগে লগে ইয়াৰ যিবিলাক ছাপৰ্টিং ছিষ্টেম, অৰ্থাৎ এটা ডাঙৰ উদ্যোগ হ'লে তাৰ ওচৰত এটা ইক'ছিষ্টেম তৈয়াৰী হ'ব লাগে। এই ছিষ্টেমটো ইয়াত তৈয়াৰী হ'ব। বহুত ইণ্টাৰনেশ্যনেল প্লেয়াৰ্ছ ইয়াত আহিব। মই ভাবোঁ যে এয়া আজিৰ দিনটো আমাৰ জাতিটোৰ বাবে এটা সোণালী ক্ষণ, এটা ঐতিহাসিক ক্ষণ, সোণসেৰীয়া যাত্ৰাৰ এটা মাইলৰ খুঁটা। আপুনি মই দৈনিক ব্যৱহাৰ কৰা প্ৰতিবিধ ইলেক্ট্ৰনিক সামগ্ৰীত প্ৰয়োজন হোৱা চিপছ উৎপন্ন হ'ব লগা এইটো প্ৰকল্পত সংস্থাপন পাব ৩০,০০০ থলুৱাই। জাগিৰোডৰ ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ কাম আৰম্ভ হ'লেই প্ৰথমজন কৰ্মচাৰীও এজন অসমীয়াই হ'ব। ইতিমধ্যে তামিলনাডুত প্ৰশিক্ষণ দি থকা হৈছে অসমৰ ১০০০ যুৱতীক। টাটা ছেমি কণ্ডাক্টৰৰ যেতিয়া আৰম্ভণি হৈছিলে, তেতিয়া বহুতে প্ৰশ্ন কৰিছিলে যে এই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰিত থলুৱা যুৱক যুৱতীয়ে কাম কৰিব পাৰিবনে নাই। কাৰণ এনেকুৱা ধৰণৰ ইণ্ডাষ্ট্ৰিৰ লগত অসমৰ পৰিচয় নাই আৰু আমি এনে কামত সফল হ'ব পাৰিম নে নাই। টাটা ইলেক্ট্ৰনিক্সৰ MD ডক্টৰ ৰন্ধীৰ ঠাকুৰ ডাঙৰীয়াক এই বিষয়ে মই জনোৱাত তেখেতে মোক কৈছিলে যে আমি অসমৰ পৰা পোনে পোনে ১০০০ ছোৱালীক আমি লৈ যাম আৰু য'ত এনে ব্যৱস্থা চলি আছে তাতে আমি প্ৰশিক্ষণ দিম, যাতে এই ইণ্ডাষ্ট্ৰিটো আৰম্ভ হোৱাত প্ৰথম কৰ্মচাৰী হিচাপে অসমীয়া যুৱক যুৱতীয়ে কাম কৰিব পাৰে। আজি আপোনালোকে আমাৰ সৰু ফিল্মটোত দেখিছিলে যে যিমান ছোৱালীয়ে ৱেলকাম টাটা টু আছাম বুলি কৈছে, তেওঁলোকে হুচুৰত কাম কৰি আছে আৰু গোটেই কেইজনী অসমীয়া ছোৱালী। আৰু যিদিনাখন এই জাগিৰোডত এই উদ্যোগ হ'ব, তেওঁলোক অসমলৈ উভতি আহিব আৰু অসমক কৰ্ম উদ্যমিত এক নতুন যুৱ শক্তিৰ সৃষ্টিত তেওঁলোকে প্ৰেৰণাৰ স্ৰোত হিচাপে কাম কৰিব। ছেমি কণ্ডাক্টৰ প্ৰকল্পৰ ভূমিপূজন কৰি মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সোঁৱৰিলে কাগজ কলৰ স্মৃতি। কাগজ কল বন্ধ হোৱা দিনটো সকলোৰে বাবে আছিল বেদনাদায়ক। কিন্তু সৃষ্টি সংকটৰ পৰাই সম্ভৱ হয়, দুখৰ মাজতে সুখৰ আৰম্ভণি হয়।
জাগিৰোডবাসীৰ ধৈৰ্য আৰু সহনশীলতাৰ বাবে আজি এনে এটা সৰ্ববৃহৎ প্ৰকল্প আমি উপহাৰ হিচাপে পালোঁ বুলি ঘোষণা মুখ্যমন্ত্ৰীৰ। এই মাটিত যেতিয়া হিন্দুস্তান পেপাৰ কৰ্পোৰেশ্যনৰ মিল বন্ধ হৈ গৈছিলে, জাগিৰোডৰ লগতে সমগ্ৰ অসমবাসীৰ মাজত এক শোকৰ ছাৰ সৃষ্টি হৈছিল। মোৰ ৰাজনৈতিক জীৱনৰ এই দীৰ্ঘকালত মই এটাই শিকিছোঁ যে সৃষ্টি সংকটৰ পৰাই সম্ভৱ হয়। যেতিয়া মানুহৰ জীৱনত আটাইতকৈ দুখৰ দিনে দেখা দিয়ে, সেই দুখৰ মাজতেই সুখৰ আৰম্ভণি হয়। জাগিৰোড পেপাৰ কলৰ সেই সংকটৰ সময়ত আমি নিৰাশ হোৱা নাছিলোঁ। আমি বিশ্বাস কৰিছিলোঁ যে ইয়াৰ মাজৰ পৰাই আমি সৃষ্টিৰ নতুন অংকুৰণ কৰিম। আজি মই জাগিৰোডবাসী ৰাইজক ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। সেই সময়ত আপোনালোকে অসীম ধৈৰ্যৰে সৈতে আমাৰ চৰকাৰখনৰ ওপৰত আস্থা ৰাখিছিলে। কোনো ধৰণৰ আন্দোলন নকৰাকৈ আমাৰ ওপৰত আপোনালোকে আস্থা আৰু বিশ্বাস ৰাখিছিল। আজি জাগিৰোডবাসী ৰাইজৰ চৰণ কমলত এই টাটা ছেমিকণ্ডাক্টৰ ইণ্ডাষ্ট্ৰীৰ শুভাৰম্ভণি কৰিবলৈ পাই মই গৌৰৱ অনুভৱ কৰিছোঁ। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ বলিষ্ঠ নেতৃত্বৰ বাবেই অসমে ছেমিকণ্ডাক্টৰৰ দৰে ইমান এটা বৃহৎ প্ৰকল্প উপহাৰ পালে, যাৰ বাবে দেশৰ ভিন্ন প্ৰান্তৰ পৰা ছেমিকণ্ডাক্টৰ প্ৰকল্প নিৰ্মাণৰ বাবে প্ৰস্তাৱ আহিছিল যদিও ভাগ্য উদয় হ'ল কেৱল অসমৰহে। ভূমিপূজন অনুষ্ঠানত উপস্থিত থাকি এই মন্তব্য টাটা সঞ্চৰ অধ্যক্ষ নটৰাজন চন্দ্ৰশেখৰণৰ। Will power the electric vehicles, mobile phones, laptops, healthcare devices of leading global companies around the world. We looked at many locations, but then decided to set it up here in Assam. After a lot of deliberation, and it would not have been possible but for the tremendous leadership and vision of our Honorable Chief Minister, Dr. Himanta Biswa Sarma. প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ একক প্ৰচেষ্টাৰ বাবেই জাগিৰোড তথা অসমবাসীয়ে এনে এটা ঐতিহাসিক প্ৰকল্প উপহাৰ পালে। আজিৰ এই ক্ষণ প্ৰতিজন অসমীয়াৰ বাবে চিৰস্মৰণীয় হৈ ৰ'ব। এই মন্তব্য মন্ত্ৰী পীযুষ হাজৰিকাৰ। আজি আমাৰ জাগিৰোডৰ কাৰণে, অসমৰ কাৰণে, মধ্য অসমৰ কাৰণে তথা উত্তৰ পূৰ্বাঞ্চলৰ কাৰণে এটা অতি আনন্দৰ দিন, এটা অতি উল্লেখযোগ্য দিন। এনেকুৱা ডাঙৰ খন অসমলৈকে আগতে কেতিয়াও অহা নাছিলে। এই কাম সক্ষম হ'ল মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ কাৰণে আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কাৰণে। গতিকে আজি আমাৰ কাৰণে অত্যন্ত আনন্দৰ দিন। ব্যুৰো ৰিপৰ্ট, নিউজ লাইভ।